কাম কৰা ছোৱালীজনী আজি ইমান দেৰি অহা নাই যে কি হ'ল বাৰু তাই নে নাহিব নেকি আজি এনেকৈ হ'লেচোন অসুবিধাই হ'ব বাচন পাতি ধুবলৈ আছে ঘৰৰ কাম বনখিনি পৰি আছে এতিয়া দিনৰ 10-11টা বাজিব হ'ল এতিয়ালৈকে যদি কাম কৰা ছোৱালীজনী নাহে সৰ্বনাশ হ'বচোন কি যে হ'ব নহয় ইহঁতক লৈ একদম সময়ৰ মূল্য বুজি নাপায় আজি সৰ্বনাশ হ'ব যেন পাইছোঁ 11টাই বাজিব হ'ল মই এতিয়ালৈকে গৈ ঘৰ পোৱাগৈ নাই মহাৰাণীয়ে চাগে ডকচি আছে দেই কাম চাগে আজি মহাৰাণী মূৰৰ ওপৰতে উঠি আছে যাওঁ মই সোনকালে যোৱাহে কথা খৰ খেদা কৰি গুচি আহিলোঁ হয় ল'ৰাটোক দৰৱকেইটা সময়মতে খাবলৈ ক'বলৈ পাহৰিলোৱে খাবনে নাই এতিয়া আকৌ ঘূৰি গৈ কৈ থৈ আহোঁগৈ নেকি নহয় মই যদি এতিয়া আকৌ ল'ৰাটোক দৰৱকেইটাৰ কথা ক'বলৈ যাওঁ ইপিনে বহুত দেৰি হৈ যাব নাই সি জানিব সময়মতে নিশ্চয় খাব মই এতিয়া কামলৈহে যাওঁ দেই এনেই দেৰি হৈ আছে নহ'লে আকৌ মহাৰাণী খং গৈ চুলিয়াত পাবগৈ গতিকেলৈ মই সোনকালে যোৱাহে কথা কাম কৰা ছোৱালীজনী আজি নাহিবই নেকি নাই বেলেগ এজনীহে বিচাৰিব লাগিব আৰু এইবাৰ খেলি মেলি কৰিবলৈ ধৰিছেচোন খুৰী বহিছেনে আজি মোৰ অহা অকণমান দেৰি হৈ গ'ল ল'ৰাটো অলপ অসুখ হৈছিলে মানে ডক্টৰ ঘৰলৈ নিব লগা হ'ল সেইটো কাৰণে দেৰি হৈ গ'ল আজি বেয়া চেয়া নাপাব দেই বেয়া পোৱা ভাল পোৱা কি আছে বাৰু কোৱাচোন তুমি নিজেই চোৱাচোন এতিয়া কেইটা বাজিলে বাৰু অকণমান সময়ৰ মূল্যটো ৰাখিব লাগে তোমালোকৰ মানে এইবোৰে আৰু আজি এখন নাটক কাইলৈ এখন নাটক যোৱা সোনকালে কামত ধৰাগে 11 বাজি পাৰ হ'ব হ'ল দুপৰীয়া খানা খাবই হৈছে আৰু সোনকালে কামবোৰ আজৰি কৰাগৈ যোৱা তোমালোকৰ এই নাটকবোৰ অলপ বন্ধ কৰিবা কিন্তু সদায় একেবিলাক নাটকে ভাল নলগা হৈছে আৰু এটা কথা শুনি লোৱা কামবোৰ কৰোঁতে কিন্তু সাৱধানে কৰিবা সেইদিনাখনৰ আগতে খদম দমকৈ কাম কৰি বস্তু নাভাঙিবা কিন্তু এইখন ঘৰত থকা এটা বস্তুৰ বহুত মূল্য জানা তোমালোকে ক'ত বুজিবা এইবোৰ দেখি পালেহে সেইটো কাৰণে কৈছোঁ দেই যোৱা এতিয়া কামত ধৰাগৈ যোৱা এনেকৈ থম মদন গোপাল হৈ ৰখি থাকিলে ঘৰৰ কামবিলাক নিজে হৈ নিদিয়ে মাহেকৰ পইচাকেইটা হিচাপ কৰি ঠিকেই লোৱা 2 টকা কম হ'লেও চিঞৰ বাখৰ লগোৱা কিন্তু আহিব বেলিকা আজি ল'ৰাৰ অসুখ আজি মালিকৰ অসুখ কাইলৈ শুনিবা ছোৱালীৰ অসুখ আকৌ এদিন শুনিবা নিজৰে অসুখ এইবিলাক বাহানা শুনি মই বৰ হৈ গৈছোঁ যোৱা পটাপট যোৱা এদিন অকণমান দেৰি হওঁতে যিখিনিহে কথা শুনালে আমাৰ নিচিনা দুখীয়া মানুহৰ উপায় নাই আৰু নাহিলেও নহয় নকৰিলেও নহয় ঘৰৰ ল'ৰা ছোৱালীকেইটাৰ কথা আছে মই নাহিলেনো ক'ত সিহঁতে খাবলৈ পাব যাওঁ মোৰেই ভুল আৰু সেই বুলি ধৰি ল'ব লাগিব সময়ো ভালেমান হ'লগৈ কামখিনি শেষ হ'ল বাৰু দেই কাঁহী বাতিকেইটা ধুই সোনকালে ময়ো ঘৰলৈহে যাওঁ ল'ৰাটো বা কি হৈছে সময়মতে দৰৱ ভাত পানী খাইছে নে নাই খোৱা নে ডক্টৰে কৈছে আকৌ সময়মতে দৰৱখিনি নাখালেও অসুবিধা হ'ব গতিকেলৈ মই সোনকালে যোৱাহে কথা আৰু ডালিমী কামবিলাক কৰি হৈছেগে নে ক'ত আছা তুমি খুৰী হৈছেগে আৰু মই কাঁহী বাতি ধুই আছোঁ কাঁহী বাতিকেইটা ধুই হ'লে হ'বগে আৰু তাকে ভাবিছোঁ কাঁহী বাতিকেইটা ধুই ময়ো সোনকালে ঘৰলৈ যাওঁ বুলি ঘৰলৈ যাওঁ মানে এতিয়া অলপ আগত আহিছাহে তোমাৰ যাব হ'লেই নে আৰু বাকী কামবিলাক কোনে কৰিব কাপোৰখিনি ধুবলৈ আছে সেইবিলাকো ধুই কৰি থৈ যাবা অকল যাওঁ কৰি নাথাকিবাচোন মোৰো পইচাৰ কথা এটা আছেতো গম পাইছোঁ খুৰী আপোনাৰো যে পইচাৰ কথা এটা আছে বুলি ময়ো গম পাইছোঁ কিন্তু খুৰী মোৰো কথাটো আপুনি অলপ বুজকচোন মোৰ ল'ৰাটোৰ অসুখ আজি এতিয়া তাক মই ডক্টৰৰ ঘৰৰ পৰা আনি থৈ আহিছোঁ কি খাইছে কি নাই দৰৱবোৰ সময়মতে খাইছে নাই মই নাথাকিলে হ'ব জানো সৰু ল'ৰা হয়তো নাখাব পাৰে কোৱাটো কৈ থৈ আহিছোঁ সেইটো কাৰণে ভাবিছোঁ কামখিনি কৰি আজি কাপোৰখিনি নুধো বুলিয়ে ভাবিছোঁ বাকী সকলোবিলাক কামেই হ'ল বাচনখিনি ধুলেই শেষ কি বাচনখিনি ধুলে হ'বহে আৰু কি বুজিব লাগে মই মোৰ কথা হ'ল পইচা দিছোঁ মোৰ কাম হ'ব লাগে তোমাৰ ঘৰত কি সুবিধা অসুবিধা সেইখিনি তুমি বুজিবা তাত মই মাথা মাৰি লাভ নাই নহয় তোমাৰ কথা তুমি জানিবা মোক তোমালোকৰ মাজলৈ কিয় টানিছা কালি পিন্ধা কাপোৰখিনি যদি আজিও নোধোৱা সেইখিনি কাপোৰ হৈ থাকিবনে তুমি জানা তাত কিমান দামী কাপোৰ আছে ক'ত বুজিবা তোমালোকে ধুই থৈ যাবা এইবিলাক মই বুজি নাপাওঁ দেই একদম মানে এইবিলাকে মাথা চাথা নষ্ট কৰি দিব দেই কাম কৰিবলৈ আহি কাম চোৰ কাম এখন ভালকৈ কৰিব নোৱাৰে ইটোহে হৈছে সিটোহে হৈছে চব বাহানা ইহঁতৰ চব বাহানা এই দুখীয়া মানুহৰ দুখ ধনী মানুহবোৰে সঁচাকৈ নুবুজে দেই ভগৱানে ইহঁতৰ হৃদয়খন শিলৰ নিচিনাকৈ চৰ্জিলে নেকি ভগৱানেহে জানে আৰু একদম কথাবিলাক বুজি নাপায় ল'ৰাটো অসুখ বুলি ক'লেও বুজি নাপায় সিহঁতৰ হোৱাহেঁতেন আকৌ মাটিত থ'লে পৰুৱাই খাব মূৰত থ'লে উকনীয়া খাব কৰিলেহেঁতেন এতিয়া দুখীয়া মানুহৰ ল'ৰা যে একো নহয় কাপোৰখিনি হেনো ধুই থৈ যাব লাগে যাওঁ সোনকালে ধুই কৰি যোৱাহে কথা আৰু হেল্ল' শুনিছা নাই তুমি হেল্ল' শুনি আছা নে কি কৈছিলা কোৱা হয় নেকি ৰ'বা বাইদেউক কথাটো ক'ব লাগিব অলপ চলপ টকা নহয় ন 3-4 লাখ টকাৰ কথা আছে ঘপককৈ বাইদেউক কৈ দিব নোৱাৰি নহয় দুদিনমান থাকোঁ তাৰপিছত লাহেকৈ ক'ম নে কি বাৰু আগতে কোৱাটো কৈছিলোঁ হ'ব বুলিয়ে কৈছিল আৰু মই অহা কাৰণটো বাইদেৱে বুজিছে চাগে আগতে মই কৈ থৈছিলোঁ যে আজি গধূলিকে ভাত পানী খাই ক'ব লাগিব ৰ'বা তুমি বৰকৈ টেনশ্যন লৈ নাথাকিবা বাইদেউহঁতৰ ঘৰলৈ আহিছে যেতিয়া কিবা এটা নহয় কিবা এটা মই মেনেজ কৰি নিমেই ভিনদেউ ঘৰত নাই আজি কেইবাদিনো হ'ল বাহিৰলৈ যোৱা পৰহিলে মানেহে আহিব চাগে ঠিক আছে এতিয়া হ'ব দিয়া বাই তাকেহে এতিয়া ইমানখিনি পইচা কেনেকৈ মেনেজ কৰা যায় বাৰু বাইদেউতো আগতে চাওঁ বুলিহে কৈছিলে এতিয়া পাৰিবনে নোৱাৰিবনে দিবই নে নিদিবই নে কওঁনে নকওঁহে লাগিছে আৰু কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব একো ধৰিবই নোৱাৰা হৈছোঁ কিবা এটাতো কৰিব লাগিব নহ'লেনো ক'ত হ'ব কি কৰা যায় ৰাইট সেইটোকে কৰিব লাগিব বাইদেউৰ যিটো ডায়মণ্ডৰ ছেট আছে নাই কমেও 40-50 লাখ টকাৰ সেইটো যদি কেনেবাকৈ হাত কৰিব পৰা যায় মোৰ টেনশ্যনেই ফ্ৰী হৈ যাব ইনষ্টলমেণ্টত গাড়ী লোৱা সপোন দেখা কি কেছ টকাত গাড়ী লৈ ল'ব পাৰিম গতিকে সেইটোৱে মাথা মাৰিব লাগিব আৰু সেইটো কৰিলেও এনেও বাইদেৱে মোক সন্দেহ নকৰে কাৰণ ডালিমী হৈছে তেহেঁতৰ ঘৰৰ বন কৰা ছোৱালী আৰু তাই হৈছে দুখীয়া গতিকেলৈ বাইদেৱে ডালিমীকে সন্দেহ কৰিব যেতিয়া কেছ দিব পুলিচে ধৰি লৈ যাব জেলত ভৰাই থ'ব বছ মই ন' টেনশ্যনত বাচি যাম সেইটোকে কৰিব লাগিব বাইদেউৰ ডায়মণ্ড ছেটটো মই যেনেকৈ হ'লেও হাত কৰিবই লাগিব হেল্ল' বন্ধু বান্ধৱীসকল কেনে আছে আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালেই আছে নহয়নে ডালিমী বোলা সেই বন কৰাৰ ছোৱালীজনীনো কি গতি হ'লগৈ ভনীয়েকে বায়েকৰ সেই ডায়মণ্ড ছেটটো হাত কৰিব পাৰিলেনে এই সকলোখিনি কথা জানিবলৈ অপেক্ষা কৰক আমাৰ পিছৰ খণ্ডটিলৈ আৰু আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব তেতিয়াহে আমাৰ প্ৰতিটো ভিডিঅ' আপোনাৰ মোবাইলত সকলোতকৈ আগতীয়াকৈ পাব গতিকে আজিলৈ আহোঁ বাই 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 বন্ধু বান্ধৱীসকল